এজনী চামেলি কি খবৰ? মোৰ মজা তোৰ কি খবৰ? আছো আৰু যেন তেন পাই। পিছে তইনো ইমান খৰধৰকে কেনে যাৱে? চামেলি মই সৰুকে চাকৰি এটাত সোমাইছো নহয়, তাকে যাওঁ আৰু ডিউটি কৰিবলৈ। আৰে বাবা তই চাকৰি সোমালি? মই গমেই নাপাওঁ চা। কিহৰ চাকৰি? কি কাম কৰনো? পিয়নৰ চাকৰি অ। চিঠি বিলাব লাগে যে সেইটো কাম কৰ ন? ঠিকে আছে দে, ভালে হৈছে। মোৰ ভনীটোক এতিয়া তোলে একদম বিন্দাছ বিয়া দিব পাৰিম বুজিছ? তই কয়হে থাকো পাই ভনীৰক মোলে বিয়া দিম ভনীৰক মোলে বিয়া দিম বুলি। ক'ত আহে এতিয়া কৈছিলি, এতিয়ালৈকে চোন তোক খবৰ খাতিয়ে নাই। আৰে তই কথাটো ইণ্টাৰেষ্ট দিলেহে মই তোক কথাটো ক'ব পাৰিম ন। তই আহিবিচোন কাইলৈ আমাৰ ঘৰত। দুপৰীয়া 12 মান বজাত গুচি আহিবি কাইলৈ। ঠিক আছে বাৰু। বাহ তই এতিয়া যা, নহ'লে তোৰ নহ'লে কামলৈ দেৰি হ'ব। মই আহিছো দেই। কাইলৈ তেতিয়াহ'লে দুপৰীয়া 12টা বজাত আহিম তহঁতৰ ঘৰলে। যা যা। বেচাৰা ধৈৰ্যটো ভাল ল'ৰা যেন পাইছো পাই। যাওঁ ঘৰত গৈ পেলাই ভণ্টিলে ফোন এটা কৰোঁ। কাইলৈ তাইক আমাৰ ঘৰলৈকে মাতি দিওঁ। বিয়া বিয়া লাগিছে, বিয়াৰ দিন চাপিছে। ৰাস্তা পদূলিবোৰ পুৰা চেঞ্জ হৈ গৈছে। ক'ত ঘৰ কি কাৰ ক'ত কি ঘৰ আছে মই একোৱে ধৰিব পৰা নাই। ঘৰবোৰ চেঞ্জ হৈ গৈছে যে একদম মই ধৰিব পৰা নাই। আচলতে আপুনি কাৰ ঘৰলৈ আহিছে কওকচোন বাৰু? একচুয়ালি মোৰ বাহঁতৰ ঘৰটো চিনি নাপাওঁ বুলি ক'বলৈ লাজ্জা লাগিছে তোমালোকক। কিন্তু কি ক'বা, সকলো ৰাস্তা পদূলি চেঞ্জ হৈ গৈছে যে, ঘৰ চৰবোৰ চেঞ্জ হৈ গৈছে যে মই ধৰিব পৰা নাই কোনফালে যাওঁ কোনফালে নাযাওঁ। কি হ'ব আপুনি এনেকৈ ৰাস্তা দিলে নহ'ব নহয়, কাৰ ঘৰলৈকে কওক আমি তেতিয়াহে বিচাৰি দিব পাৰিম। ৱাহ এইটো মুখখন চাহ আকৌ ইমান চাহ হৈছে। ডাঙৰ তেনেকে কথা কয় নি হে? নাজানো। মাক কৈ দিম ৰ তোৰ কথা, মই মাক কৈ দিম আজি ৰ। তেওঁহে কৈছে লাজ লাগিছে বুলি, মই ধেমালিতে কৈছো কিবা। একদম দুচাটমান দিম আকৌ চাবি, বেছি কান্দি নাখাবি মোৰ আগত। যাওঁগে। আইও কণমানিটো ইমান মৰম লগা, কিয় গুচি গ'লগে সি? নাই তাৰ ভোক লাগিছে বোলে, গ'লগে ঘৰলে। সি মোৰে ভাইটি চেপেটা। আচ্ছা আচ্ছা, তোমাৰ নাম ফুচু নি বাৰু? আপুনি কেনেকে চিনি পালে? মইতো ইয়ালৈ আহিছিলো ন 2 বছৰ আগত। তোমালোক আকৌ ডাঙৰ ডাঙৰ হৈ গ'লা। চেপেটাটো ইমান ডাঙৰ হ'ল, তাক একদম কোচত লৈ থাকোতে দেখা পাই। আপোনাৰ কথাবোৰ অকমান আমাৰ চামেলি দিদিৰ লগত মিলিছে কিন্তু দেই। অকমান সুৰবোৰ। আপুনি কেনেবাকে চামেলি দিদি কোনোবা হয় নি বাৰু? একদম ৰাইট দেই, একদম ৰাইট। তুমি একদম পইণ্টত ধৰিছা ফুচু। পিছে তোমাৰ লগত এয়া বন্ধু নেকি তোমাৰ? ভোলা ভোলা মোৰ লগৰ হয়। নমস্কাৰ, মই ভোলা। ল'ৰাবোৰ বৰ ডাঙৰ ডাঙৰ হৈ গ'ল পাই, একদম চিনি নোপোৱা চেহেৰা হৈ গৈছে, কিবা ডাঙৰ হৈ গৈছে যে। পিছে ফুচু তুমি মোক লৈ যোৱা না বাহঁতৰ ঘৰলৈ, মোৰ একদম বিচাৰি পোৱা নাই। আহা বা, ফলো মি। এই ভোলা বল দুটা বাঘ খাই আহোঁগে বল। বা আপুনিও দেখাত আগতকৈ সলনি হ'ল আকৌ, চিনিয়ে পোৱা নাছিলো আপোনাক। সেইটো কথা কিন্তু চবেই কয় আকৌ দেই, মই পুৰা চেঞ্জ হৈ গ'লো যে। একচুৱেলি মই চিনেমাত গুচি গ'লো নাই, এইটো কাৰণে মই চেঞ্জ হৈ গ'লো একেবাৰে, মানুহে চিনিয়ে নোপোৱা হৈ থাকিলে মোক। সেইটো কথা। চামেলি বাই গম নাপায় নি বাৰু আপুনি অহা কথা? চামেলি বাই আমাক চব কথা কয় যে, আপুনি অহা কথা কোৱাই নাছিলে। মই বাক কোৱাই নাই আজি আহিম বুলি, মই বাক ছাৰপ্ৰাইজ দিছো আকৌ। সেইটো কথা। আহক সোনকালে আহক তেতিয়াহ'লে, দেৰি নকৰিব। ফলো মি। বন্ধুটো কিমান ফোন কৰিছো ৰিচিভ কৰা নাই কিয়? এনেকে ফোন ৰিচিভ নকৰিলে বৰ টেনচন এটা হৈ যায় পাই। তাতে বাহিৰত থকা ছোৱালী কি বা হৈছে, কেনেকে বা আছে, বৰ টেনচন হয়। মোবাইলটো কিপেড মোবাইল, স্ক্ৰীন টাচৰ মোবাইল তাতে বুলি ইমান মানুহটোক কৈ আছো, আনি নিদিয়ে। স্ক্ৰীন টাচ মোবাইলটো হ'লে অন্তত ভিডিঅ' কলটো কৰি হ'লেওতো ভনীটোক দেখা পাওঁ। নাই এইখনে বুজি নাপায়, এইবোৰে বুজি নাপায়। সি অকল মই ভাতটো বনাই দিলে সি খাব জানে আৰু একো নাজানে সি। দিনটো ক'তনো ঘূৰি ফুৰে, হাজিৰা কৰিবলৈ যাওঁ বুলি ওলাই যাব, ঘূৰি ফুৰিব। নকওঁ মই এইবোৰক কিনি দিবলৈ নকওঁ।
নিজে কষ্ট কৰি কিনিম, নহ'লে মিনতি দিদি এনেও পুৰণা হৈ যোৱা মোবাইলটো মোক দি দিম বুলি কৈছে, সেইটোৱে কাম চলি যাব। আৰে ভনীটোলৈ আকৌ এবাৰ ফোন এটা কৰি চাওঁ নেকি। যদি তাই কামতে ব্যস্ত হৈ আছে, সেইটো এটা চিন্তা হৈ যায় পাই। কামত ব্যস্ত হৈ থাকিলে আকৌ ডিষ্টাৰ্ব কৰি থাকিবলৈও বেয়া নহয়। মুঠতে আজি দিনটোত ফোনটো ৰিচিভ কৰিলে হয় আৰু তেতিয়া কাইলৈ তাইক মাতি দিম, প্লেনত গুচি আহিব। তাৰপিছতে আৰু ধৈৰ্যৰ লগত বিয়া কথা পাতিম। কাইলৈ তাইক ধৈৰ্যকো কথাটো দি দিলো নহয় কাইলৈ আহিবলৈ বুলি। অ' বা অ' মাতটো দেখোন ভনীটোৰ নিচিনাকে। কোন আহিছে বাৰু বাহিৰত? ভনীটোৰ নিচিনা মাতেকে। চাইছোগে। কি চাই আছ? মোক চিনি পাইছ নাই? ভনী নহয় জানো? ঠিক ধৰিলি দে বা, ঠিক ধৰিলি। পিছে তোৰ চেহেৰাটো কি হ'ল এইটো? পুৰা বগা চগা হৈ গলি যে, মুখ চুখ চুলিখিনিও পুৰা বেকা বেকি হৈ গ'ল যে মেগী নিচিনা। আৰে বা তই বৰ অকৰা হৈ আছ দেই। আজিকালি দিনত তোৰ নিচিনা অকৰা মানুহ নাই কিন্তু, কৈ দিছো। মই আহিছো নহয়, তই চিন্তা নকৰিবি, মই তোক টেঙৰ কৰি দিম ৰ। তোক ধুনীয়া মোৰ নিচিনা বনাই দিম, একদম চালিয়া কৰি দিম তোক ৰ। আৰু তই যে কৈছ চুলিখিনি মেগী নিচিনা, এইটোক কাৰ্লি কৰা বুলি কয়। মই কাৰ্লি কৰিলো আৰু মুখ চুখবোৰ পুৰা প্লাষ্টিক চাৰ্জাৰ কৰি দিলো, সেইকাৰণে বগা চগা হৈ গৈছে। হাত ভৰিবোৰ মোৰ কিমান ধুনীয়া বগা হৈ গৈছে। মুখখনো দেখিছ একদম পুৰা জিলিকি আছে। আৰু তাতে যে মই মুম্বাইত থাকো যে, সেইটো কাৰণে মানে মুম্বাই হাৱা পানী লাগি পেলাই, আৰু মুম্বাইত ৰুমৰ ভিতৰতে থাকিব লাগে ন, বৰ বেছি ওলোৱা সোমোৱা কৰিব নালাগে। মানে মোৰ ষ্টুডিঅ'টো মানে একদম ওচৰতে আছে, বেছি মানে দূৰ যাব নালাগে, ৰ'দত ঘূৰিবই নালাগে। আৰু তাতে দামী দামী ক্ৰীম লগাইছো যে, সেইটো কাৰণে মানে মোৰ মুখ অকণমান উজ্জ্বল দেখিছ তই। তোকো কৰি দিম, তই চিন্তাই নকৰিবি বা। আৰে বাট তই কান্দিছ কিয়? মোৰ ভনীজনী ইমান ডাঙৰ হৈ গ'ল, ইমান ধুনীয়াজনী হ'ল, একদম মানে টাউনীয়াজনীৰ নিচিনা হ'ল। মই ধৰিবই পৰা নাছিলো। চাচোন বাৰু, ইমান বছৰৰ মূৰত তোক লগ পাইছো, দুখ লাগি গৈছে। তই একেবাৰে মোক ছাৰপ্ৰাইজ দি দিলি। মই তোক কাইলৈ মাতিম বুলিহে ভাবিছিলো। আইঐ এইজনী, এই কি হ'ল বাহিৰতে কান্দি থাকিবি দে, মোক ভিতৰলৈ নিবি। ভিতৰলৈ আহ দে, বেগটো মোক দে। শ্ৰিং শ্ৰিং চামেলিৰ ভনীয়াক ফুলমতিলে মনত পৰি আছে অ'। তাই কথা ভাবি ভাবি মই ক'ৰবাৰ চিঠি ক'ৰবাত দি পাইছো। অ' কাইলৈ ডিউটি ছুটি ল'ব লাগিব পাই। চামেলি ঘৰলৈ মাতিছে নহয় কাইলৈ। মোৰ ছুটিটো মিলাই দিয়া মানুহ এটা পোৱা হ'লে কাক কওঁ বাৰু। হয় দেখাবা, কি হ'ল? কি ইমান চিন্তা কৰিছা হে? তোমাক মাজে মাজে বৰ চিন্তা কৰি থকা নিচিনা লাগে। কি চিন্তা কৰি থাকা হে তুমি? নাই নাই, তেনেকৈ একো বিশেষ নাই। হেৰি কাইলৈ ছুটি এটা লোৱাৰ কথা ভাবিছোঁ। তাকে বোলো ছুটিটো ল'বলৈ পাওঁ নে নাপাওঁ জানো, কোনোবাই মিলাই দিলেহে পাৰিম এতিয়া। আপুনি মিলাই দিব নি বছা? সেয়া মই তোমাক কোৱা নাই তুমি মোক ছাৰ বুলি নক'বা বুলি। মই তোমাতকৈ বয়সত ডাঙৰ হ'লোঁ বুলি তুমি মোক ছাৰ বুলি নক'বাচোন, বৰ বেয়া লাগে শুনিবলৈ। আৰু হেৰি শুনা, তুমি কি কাৰণে ছুটি ল'বা কোৱাচোন? মানে কাইলৈ ছোৱালী চাবলৈ যোৱাৰ কথা আছে, তাকে বোলো ছুটিটো পোৱা হ'লে যাব পাৰিলোহেঁতেন। ৱা কেলৈ নাযাবা আকৌ? যাবা, মই ছুটি মিলাই দিম। বিয়াত কিন্তু মোক মাতিব লাগিব খালি দেই। একদম একদম ছাৰ, আপোনাকে মই প্ৰথম পাতিম। সেয়া আকৌ ক'লা নে ছাৰ? ককাইদেউ বুলি ক'বা, ককাইদেউ। অঁ হয় ককাইদেউ, আপোনাকে মই প্ৰথম মাতিম। আপুনি কিন্তু যাব লাগিব আকৌ দেই। যাম যাম, কিয় নাযাম। এতিয়া যোৱা তুমি সেই চিঠিখিনি বিলাওঁগে, ময়ো বিলাওঁগে। অঁ ককাইদেউ, মানুহজন সঁচাকৈ বৰ ভাল দেই। মনটো এতিয়াহে পাতল পাতল লাগিছে ছুটিটো মিলিলে যেতিয়া। পিছে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব দেই। যদি ভাল পালে লাইক এটা মাৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ইয়াৰ পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ ছোৱালী চাবলৈ গৈ আছোঁ, লগতে আপোনালোকো যায় যদি আহিব। বাই বাই।